Hello my dear student, welcome to my YouTube channel at Tuition Point. তো আজি আমি বহুত দিন হল মই কোনো ভিডিও আপডেট কৰা নাই। তো আজি মই কিছুমান ষ্টুডেণ্টে কমেণ্টছ কৰে যে আমাৰ ক্লাছবিলাক লাগে। যদিও মই টিচিং প্ৰফেশ্যনত নাই বাট আই ট্ৰাই টু হেল্প দেম। মই সেইবিলাক ষ্টুডেণ্টক মই হেল্প কৰিব বিচাৰোঁ যিবিলাকে নেকি শিক্ষাৰ ধাউতিটো থাকে। তো মোৰৰ ভিতৰত যিখিনি আছে মই সেইখিনি তোমালোকক দিয়াৰ চেষ্টা কৰোঁ। তো আজি এজনৰ ৰিকুৱেষ্ট মৰ্মে মই এটা ক্লাছ আজি দাঙি ধৰিব বিচাৰিছোঁ। বহুত দিন হ'ল মই কোনো ক্লাছ পাতি কৰা নাই। চ' ষ্টুডেণ্টটো ক্লাছ 6ৰ আছিল আৰু তেওঁ মেথমেটিক্সৰ এক্সাৰচাইজ 1B 1 নম্বৰ কুৱেশ্যনছ এড তাৰে মিনিমাম 10টা গণিত দিয়া আছে দ্য 10 মেথমেটিক্স ইন দিছ এক্সাৰচাইজ। বাট মই ইয়াত প্ৰথম 5টা আৰু শেষৰ 3টা মেথমেটিক্স ইয়াত বুজোৱাৰ চেষ্টা কৰিম। তো সব বাকি নাম্বাৰছ সব একে, জাষ্ট আমি ফৰ্মুলাটো ল'ব লাগিব। চ' এড দ্যাট মিনছ আমাক যোগ কৰিব দিছে, একত্ৰিত কৰিব লাগে। লাইক দ্যাট নাম্বাৰ 1 সলিউশন আমি ইয়াত যাম। চ' ইয়াত কি আছে -4 আৰু এটা কমা চিন দিয়া আছে আৰু -15 আছে। তো তুমি ইয়াত কি কৰিবা, এই কমা চিনত তুমি এড অৰ্থাৎ যোগ চিন বহাই দিবা। এবাৰ চোৱা ইয়াত যোগ চিন বহাই দিয়াৰ লগে লগে ইয়াত প্লাস আৰু মাইনাস দুটা একেলগে বহি গৈছে। সো তুমি ইয়াত কি কৰিবা, ইয়াত এটা ব্ৰেকেট বহাই দিবা। দিয়াৰ পিছত তুমি ইয়াক দেখিবলৈ এনেকুৱা পাবা। এবাৰ চোৱা আমি প্ৰথম ব্ৰেকেটৰ কাম কৰিব লাগিব। এটা ব্ৰেকেটৰ কাম কৰিবলৈ হলে আমি এই প্লাস আৰু মাইনাসক মাল্টিপ্লাই কৰি দিম। এবাৰ চোৱা প্লাস আৰু মাইনাসক যদি আমি পূৰণ অৰ্থাৎ মাল্টিপ্লাই কৰি দাও দেন প্লাসে মাইনাসে মাইনাস হৈ যাব ইকুৱেল -4। এই দুটা মিলি আমাৰ ইয়াত মাইনাস হৈ যাব এন্ড 15 তুমি ইয়াত বহাই দিয়া 15। এবাৰ চোৱা যদি তোমাৰ কোনো দুটা সংখ্যাৰ আগত যদি একেই চিন থাকে তেনেহলে সেইবিলাক যোগ কৰা হয়। ইয়াত চোৱা 4ৰ আগতো মাইনাস চিন আছে আৰু 15ৰ আগতো মাইনাস চিন আছে। দুয়োটা সংখ্যাৰ আগত আমাৰ একেই চিন আছে, গতিকে আমি এই দুটা সংখ্যাক আমি ইয়াত এড কৰি দিম। অৰ্থাৎ 15 + 4 = 5 + 4 = 9 and 1। দুয়োটাৰ আগত যি চিন আছিল তুমি হেতু ইয়াত বহাই দিয়া মাইনাস, তো -19 হ'ব ইয়াৰ আনসাৰ। লাইক দ্যাট 2 নম্বৰটো কি হ'ব চোৱা, নম্বৰ 2 -19 কমা চিন আছে আৰু 4 আছে। তো ইয়াত যেহেতু কমা আছিলে আমি ইয়াত প্লাস চিন বহাই দিম। দিয়াৰ পিছত ইয়াত চোৱা দুয়োটা সংখ্যাৰ আগত কিন্তু বিপৰীত চিন আছে। এবাৰ বিপৰীত চিন আছে যদি তেনেহলে এই দুয়োটা সংখ্যাৰ ভিতৰত তুমি এই মাইনাস আৰু প্লাস এৰি দিয়া, তেতিয়াহলে এই সংখ্যাটো ডাঙৰ। অৰ্থাৎ ডাঙৰ সংখ্যাৰ আগত যিটো চিন থাকিব আমাৰ সেইটোৱে ব্যৱহাৰ হ'ব। অৰ্থাৎ এই ফৰ্মুলাটো তুমি এনেকে বুজি লোৱা, তোমাৰ হাতত 4 টকা আছে আৰু এজন দোকানীয়ে তোমাৰ পৰা 9 টকা পায়। তো তুমি কি কৰিলা, 4 টকাটো সেই দোকানীক দি দিলা। দি দিয়াৰ পিছতো তোমাৰ কি হ'ব, তুমি 4 টকা জমা কৰিলা। জমা কৰাৰ পিছতো দোকানীয়ে তোমাৰ ওচৰত কিমান পাব, 5 টকা পাব। অৰ্থাৎ -9 and +4, তো ইয়াত কি হৈ যাব -5 হৈ যাব। অৰ্থাৎ তুমি এতিয়াও 5টো ঋণ হৈ আছে। লাইক দ্যাট নাম্বাৰ 3 কি হ'ব চোৱা, নাম্বাৰ 3ত আছে 16 and -18। তো সেই ক্ষেত্ৰত তুমি 16 ইয়াত দিলা, কমাৰ পৰিৱৰ্তে প্লাস দিলা, -18 আছে, দুয়োটা চিন একেলগে থাকিব নোৱাৰে আগতে কৈছো। তো এই ক্ষেত্ৰত তুমি এই চিন দুটা মাল্টিপ্লাই কৰি দিয়া, 16 প্লাসে মাইনাসে -18। এবাৰ চোৱা দুয়োটাৰ আগত বিপৰীত চিন আছে, এটাৰ আছে মাইনাস আৰু এটাৰ আছে প্লাস। কিন্তু 16 আৰু 18ৰ মাজত যদি তুমি চিনটো বাদ দিয়া 18টো ডাঙৰ, অৰ্থাৎ ইয়াৰ আগত কি আছে মাইনাস আছে, মাইনাস হ'ব। এইবাৰ এই ডাঙৰটোৰ পৰা সৰুটো বাদ দিয়া, 18ৰ পৰা 16 বাদ দিলে কিমান থাকো 2, অৰ্থাৎ ইয়াৰ আনসাৰ হ'ব -2। ঠিক তেনেকে নাম্বাৰ 4 ইয়াত কমা আছে, তুমি ইয়াত প্লাস চিন দিয়া, দুটা একেলগে নাথাকে, ব্ৰেকেট বহাই দিয়া ইকুৱেল টু প্লাসে মাইনাসে মাইনাস, অৰ্থাৎ 21 প্লাসে মাইনাসে -15। দুটাৰ মাজত ডাঙৰ গায় 21, অৰ্থাৎ ইয়াত ইকুৱেল 21ৰ পৰা 15 বাদ দিয়া 6, অৰ্থাৎ ইয়াৰ আনসাৰ হ'ব +6। ঠিক তেনেকে 5 নম্বৰটো তোমাৰ কাৰণে হোমৱৰ্ক এৰিলো, তুমি কমেন্ট বক্সত কমেন্ট কৰিবা, নহলে আমাৰ যেটো হোৱাটসঅ্যাপ নাম্বাৰ দিয়া আছে তাতে তুমি অংকটো কৰি আমাক সাবমিট কৰিবা। আমি চেক কৰিম তুমি অংকখিনি বুজি পাইছা নে পা নাই। এবাৰ মই 8 নম্বৰটো লোৱাৰ ৰিজনটো হৈছে ইয়াত 3টা ডিজিট ব্যৱহাৰ কৰা হৈছে। দেয়াৰ হ্যাভ 3 ডিজিট, 3টা অংক ব্যৱহাৰ কৰা হৈছে। তো লাইক দ্যাট আমি 8 নম্বৰ এটা অংক ইয়াত উঠাই ললো। 20 আছে, -4 আছে, কমা দিয়া আছে, কমা দিয়া এন্ড -9 আছে। তো এই ক্ষেত্ৰত তুমি কি কৰিবা, যত যত কমা আছে তাক তুমি প্লাস চিন বহাই দিয়া। দিয়াৰ পিছত যেহেতু আমাক একে চিন দুটা চিন একেলগে থাকিব নোৱাৰে, প্ৰাথমিক যিবিলাক চিন আছে, তো এইবিলাক তুমি ব্ৰেকেট দি ইহঁতক এক্সচেঞ্জ কৰি দিয়া।
ইয়াতে হ'ব 20 প্লাছে মাইনাছে -4 প্লাছে মাইনাছে -9 এইবাৰ মই কি কৈছো একে চিনযুক্ত সংখ্যাবিলাক আমি যোগ কৰিম তো 4 আৰু 9 ৰ আগত একে চিন আছে তো 9 আৰু 4 এ কিমান হ'ব 13 অৰ্থাৎ -13 হৈ যাব এবাৰ এই দুটাৰ মাজত ডাঙৰি অৰ্থাৎ প্লাস চিন হ'ব আনসাৰটো জিয়া নহক ইয়াত প্লাস হ'ব ডাঙৰটোৰ পৰা সৰুটো বাদ দিয়া 20 ৰ পৰা 13 গলে কিমান থাকিব 7 থাকিব তো ইয়াৰ আনসাৰ হ'ব +7 লাইক দ্যাট ইয়াত আমাৰ 9 নম্বৰ দিয়া আছে 9 নম্বৰটো তুমি পাৰিবা নিশ্চয় ইয়াত আছে 16 কমা আছে দিয়া ভয় কৰিব লগা নাই -27 আছে কমা আছে 3 আছে এন্ড 5 আছে তো যত কমা আছে তাত তুমি আগতে প্লাস চিন বহাই লোৱা আৰু ইয়াত দিল এবাৰ ব্র্যাকেট যত আছে তাৰে আগতটো ব্র্যাকেটটো উঠাই লোৱা 16 প্লাসে মাইনাসে -27 +3 +5 এবাৰ চোৱা একে চিন কি আছে 16 আছে +3 আছে +5 আছে -27 একে চিন যুক্ত এটা তুমি যোগ কৰি লোৱা 16 +5 = 21 and 3 = 24 -27 ডাঙৰ কাই ই ডাঙৰ আৰু ই সৰু এবাৰ 27 ৰ পৰা 24 বাদ দিলে কিমান পাবা 3 আৰু ডাঙৰটোৰ আগত মাইনাস চিন আছে সো ইয়াৰ आंसर হ'ব -3 তো এই আছিল আমাৰ 9 নম্বৰ 10 নম্বৰটো কি হ'ব ইয়াত -14 আছে তুমি -14 লোৱা কমা আছে প্লাস চিন দিয়া -26 আছে ব্র্যাকেট দিয়া প্লাস দিয়া 11 দিয়া আৰু প্লাস দিয়া আৰু -7 দি দিয়া এবাৰ তুমি ব্র্যাকেট কেটা উঠাই দিয়া -14 প্লাসে মাইনাসে -26 +11 প্লাসে মাইনাসে -7 এবাৰ একে চিন যুক্ত কেটা এক সাইড কৰা -14 -26 -7 আৰু +11 এবাৰ একে চিন যুক্ত গটে কেটা যোগ কৰি দিয়া 6 আৰু 4 এ 10 আৰু 7 এ 27 7 ইয়াত ৰৈ যাব 2 আহি যাব 2 আৰু 1 এ 3 আৰু 2 এ 5 তো কিমান হৈ যাব 57 মাইনাস হৈ যাব and +11 ডাঙৰটোৰ পৰা সৰুটো বাদ দিয়া যেহেতু বিপৰীত চিন আছে তো ইয়াত হৈ যাব 6 আৰু ইয়াত হৈ যাব 4 অৰ্থাৎ -46 হ'ব ইয়াৰ आंसर তো এই আছিল আমাৰ 1 নম্বৰ এড যেটো আছিল আমি গটে কেটা এনেকে এড কৰিম নেক্সট পাৰ্টত আমি 2 নম্বৰ অৰ্থাৎ সেকেন্ড কোৱেশ্চনস ডিসকাস কৰিম যদি তোমালোকৰ ক্লাস বিলাক কমফৰ্টেবল হয় দেন কমেন্ট আস I will be provide the next class as soon as thank you so much for watching the video